ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ মেথমেটিক্সৰ 11.1ৰ চোৱাচোন 11.1ৰ কুৱেশ্যন 9ৰ পৰা কুৱেশ্যন 20 লৈ মই কৰাই দিম। ইয়াৰ আগতে মই কুৱেশ্যন 1ৰ পৰা কুৱেশ্যন 8ত মই এটা ভিডিঅ'ত কৰাই দিছোঁ। এই ভিডিঅ'ৰ লিংকটো তোমালোকে ডিছক্ৰিপশ্যনত পাই যাবা। চোৱা এতিয়া আমি চাওঁ এই কুৱেশ্যন 9টোত আমাক কি কৈছে। চোৱাচোন ষ্টুডেণ্টছ, চোৱা এই কুৱেশ্যন 9টোত আমাক কি কৈছে। ইয়াত কৈছে in the right angle triangle ABC, A equal 90 degree and AD is the perpendicular on BC. If AB equal 12 centimeter, AC equal 5 centimeter and BC equal 13 centimeter, we need to find the area of ABC and the length of AD. Okay, so ইয়াত আমাক কৈছে যে ABC এটা right angle triangle হয় যাৰ A কোণটো 90 ডিগ্ৰী আৰু AD টো এটা perpendicular মানে উন্নতি। এডি এটা উন্নতি কাৰ ওপৰত বিচিৰ ওপৰত। সো আমাৰ কি ওলাব লাগে এ বি আকৌ দিয়া আছে 12, এচি দিয়া আছে 5 আৰু বিচি দিয়া আছে 13। এতিয়া আমাৰ এ বি চিৰ কালি ওলাব লাগে আৰু এডিৰ কালি আমি এডিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। চোৱা ইয়াৰ আগতে আমি এটা ত্ৰিভুজ এটা অংকন কৰিলোঁ। চোৱাচোন আমি এটা ত্ৰিভুজ অংকন কৰিলোঁ যাৰ ধৰি লোৱা এই কোণটো আমাৰ 90 ডিগ্ৰী, এইটো হ'ব 90 ডিগ্ৰী। এতিয়া এইটো হ'ব তেন্তে এ আৰু এইটো বি হৈ যাব আৰু এইটো কিমান হ'ব চোৱাচোন ষ্টুডেণ্টছ চি। তাৰপিছত আকৌ আমাক কি কৈছে যে ইয়াত এ ডি এটা কি হ'ব লম্ব, এ ডি এটা কি হ'ব লম্ব। অ'কে, এ ডি এটা লম্ব হ'লে ইফালে আমি দিলোঁ 90 ডিগ্ৰী কোণ, ইয়াতো হ'ব তেন্তে ইয়াৰ নাম হৈ গ'ল ডি। অ'কে, এ বি কিমান কৈছে ষ্টুডেণ্টছ, এ বি কৈছে আমাক 12 চেণ্টিমিটাৰ। আকৌ কি কৈছে আমাক কোৱাচোন, এ চি কৈছে 5 চেণ্টিমিটাৰ আৰু বি চি আমাক কিমান কৈছে, এই গোটেইটো বি চি কৈছে আমাক 13 চেণ্টিমিটাৰ। নাও চোৱা তোমালোকে এতিয়া প্ৰথমে আমাক এইটো ওলাব দিছে 1 নম্বৰটো ন, প্ৰথমে আমাক 1 নম্বৰটো ওলাব দিছে। আমি এইটো কৰোঁ, আমি লিখোঁ সলিউশ্যন। ইয়াত কি আছে গিভেনত আমাক কি আছে চোৱা ইন ট্ৰাইংগল এ বি চি এ ইকুৱেল কিমান, এ ইকুৱেল হ'ল 90 ডিগ্ৰী। অ'কে, এ ইকুৱেল আমাৰ 90 ডিগ্ৰী দিয়া আছে এণ্ড আকৌ কি দিয়া আছে এ ডি ইজ দি পাৰপেণ্ডিকুলাৰ মানে লম্ব, এইটো পাৰপেণ্ডিকুলাৰ চিন হয়, পাৰপেণ্ডিকুলাৰৰ চিহ্ন হয় এইটো, পাৰপেণ্ডিকুলাৰ অন বি চি। অ'কে, আৰু আমাক কি দিয়া আছে এ বিটো দিয়া আছে কিমান 12 চেণ্টিমিটাৰ। তাৰপিছত এ চি দিয়া আছে কিমান, এ চি দিয়া আছে 5 চেণ্টিমিটাৰ এণ্ড অফক'ৰ্ছ উই হেভ গিভেন অলছ' বি চি, আমাক এইটো কি দিয়া আছে 13 চেণ্টিমিটাৰ। যি বস্তু দিয়া আছে এইটো আমি ওলাম। চ' এইটো লিখিলোঁ আমি প্ৰথমে। নাও আমি এতিয়া কি ওলাব লাগিব, আমি এৰিয়া অফ এ বি চি ওলাব লাগিব। নাও আমি লিখিম এৰিয়া অফ ট্ৰাইংগল এ বি চি। আচ্ছা ষ্টুডেণ্টছ, মই তোমালোকক প্ৰথমেই কৈ দিছিলোঁ যে এটা ট্ৰাইংগলৰ এৰিয়াৰ সূত্ৰটো আমাৰ কি আছিলে হাফ ইনটু বেছ মানে বি ইনটু কি হাইট। অ'কে, ইয়াত বেছ কোনটো হ'ব কোৱাচোন, ইয়াত ষ্টুডেণ্টছ বেছ হৈ যাব এইটো বস্তু কি হ'ব বেছ, আৰু তাৰ হাইট কোনটো হ'ব এইটো হ'ব। কিয় হ'ব হাইট, কাৰণ এইটো 90 ডিগ্ৰী হয়নে নহয় কোৱাচোন ষ্টুডেণ্টছ, হয়। তেন্তে এই গোটেইটো বস্তু আমাক দিয়া আছে, তেন্তে আমি কি পাব পাৰিম ইয়াত হাফ ইনটু, চোৱা মই এইটো সলাই লওঁ চিহ্নটো। চোৱা ইয়াত এইটো হাফ দিলোঁ আমি, হাফ দিয়াৰ লগে লগে আৰু বিৰ জেগাত কি বহিব এতিয়া বেছ কোনটো হয় 12 হয়নে নহয়, হয় 12 হয়। আৰু হাইট কিমান হয় ষ্টুডেণ্টছ, আমাক ইয়াত দিয়া আছে হাইট হ'ল আমাৰ 5 চেণ্টিমিটাৰ। অ'কে, এইটো চেণ্টিমিটাৰ বহাব নালাগে, অকল এইটোৱে বহোৱা। এতিয়া চোৱাচোন তেন্তে আমি কৰোঁ, এইটো কি হৈ যাব হাফটো হাফেই হ'ব। এতিয়া চোৱা 2 6ত কেইবাৰ যাব, 2 12ত কেইবাৰ যাব 6 বাৰ যাব। এতিয়া চোৱা তেন্তে আমাৰ কিমান হৈ গ'ল 6 থাকিল আৰু 5 থাকিল, তেন্তে কিমান হৈ গ'ল 30 চেণ্টিমিটাৰ স্কুৱেৰ। 2টা চেণ্টিমিটাৰ আছিলে তো কি হৈ গ'ল চেণ্টিমিটাৰ স্কুৱেৰ হৈ গ'ল। এতিয়া চোৱা ষ্টুডেণ্টছ, আমি 1 নম্বৰটো এইটো ওলালোঁ, এইটো হ'ল আমাৰ 1 নম্বৰটো। নাও উই নিড টু ফাইণ্ড দ্য ছেকেণ্ড কুৱেশ্যন। অ'কে, চোৱা এই ছেকেণ্ড কুৱেশ্যনটোৰ আমি উত্তৰ ওলাব লাগিব। এই ছেকেণ্ড কুৱেশ্যনটোৰ আমি উত্তৰ কেনেকৈ ওলাম চোৱাচোন ষ্টুডেণ্টছ। ইয়াত আমাক কৈছে যে এই এ ডিটোৰ মান ওলাব লাগে। কাৰ মান ওলাব লাগে, এই এ ডিৰ মান ওলাব লাগে। তো আমি এ ডিৰ মানটো কেনেকৈ ওলাম কোৱাচোন। এ ডিৰ মানটো ওলাবলৈ হ'লে চোৱা এই গোটেইটো ট্ৰাইংগল
ৰবা এই গোটেইটো ট্ৰায়াঙ্গুলৰ যেতিয়া তুমি কি ওলাব বিচাৰিবা কালি ওলাব বিচাৰিবা আমি কি পালোঁ কালিটো আমি পাই গ'লোঁ 30 সেন্টিমিটাৰ স্কুৱেৰ তুমি এতিয়া যেনেকৈ উলিওৱা তুমি 30 সেন্টিমিটাৰেই পাবানে নাই অফক'ৰ্ছ তুমি 30 সেন্টিমিটাৰেই পাবা তেন্তে আমি এতিয়া ইয়াত যে উন্নতিটো লৈছিলোঁ আমি কি লৈছিলোঁ উন্নতি বা উচ্চতাটো লৈছিলোঁ এচি লোৱাৰ সলনি আমি এতিয়া কি ল'ম কোৱাচোন এডি ল'ম এচি লোৱাৰ সলনি আমি কি ল'ম এডি ল'ম চোৱা এতিয়া আমি তেন্তে এডি লৈ কৰোঁ তেন্তে এডিটো কাৰ ওপৰত আছে এডিটো আছে বিচিৰ ওপৰত চ' আমি ইয়াত বিচি ল'ম বিচি হৈ যাব আমাৰ বেইজ আৰু এডিটো কি হৈ যাব আমাৰ এতিয়া এডিটো হৈ যাব উন্নতি অ'কে এতিয়া কৰা এগেইন তেন্তে আমি কি কৰিব পাৰিম হাফ ইনটু বেইজ ইনটু হাইট ইকুৱেল আচ্ছা আমি যদি যেতিয়া এতিয়া কালি ওলালে ইয়াৰ কি ওলাব 30 সেন্টিমিটাৰেই হ'বনে নাই 30 সেন্টিমিটাৰ স্কুৱেৰেই ওলাব তেন্তে এতিয়া কৰাচোন আমি হাফৰ জেগাত হাফ বহালোঁ বিৰ জেগাত এতিয়া কি বহাম বিৰ জেগাত কি বহাম আমি বিচি আকৌ এইচৰ জেগাত কি বহাম আমি এডি এইচৰ জেগাত কি বহাম এডি আকৌ এইকেইটা কিমান হ'ব 30 সেন্টিমিটাৰ স্কুৱেৰেই হ'ব এতিয়া অকল মানকেইটা বহাই থাকা চোৱা এতিয়া চোৱাচোন ষ্টুডেণ্টছ আমি হাফ বহালোঁ বিচিটো কিমান হ'ব আমাৰ 13 আৰু এডিটো কিমান হৈ যাব ষ্টুডেণ্টছ এডিটো আমাৰ হৈ যাব কিমান এডি কাৰণ এডিৰ মানটো ওলাবহে লাগে এইফালে আছে 13 নহয় 30 তেন্তে ইয়াত তুমি এক কাম কৰিব পাৰা তুমি এক হৰণ দি দিয়া 2 ইফালে আছে হৰণ নহয় তুমি পূৰণো দিব পাৰিবা বা এই 11 এই 13টো এই 1 লগত পূৰণ হ'ব আৰু ইয়াৰ তলত এটা 1 আছে 1 2 লগত পূৰণ হ'ব তেন্তে কিমান হৈ যাব ষ্টুডেণ্টছ কোৱাচোন তেন্তে আমাৰ হৈ যাব কিমান চোৱা 1 পূৰণ 13 কিমান হৈ যাব 13 আৰু 2 পূৰণ 1 কিমান 2 পূৰণ এডি আছে আমাক এডি দিয়া আছে ইফালে আছে 30 নাও এইটো কৰাচোন কিমান হৈ যাব তেন্তে এডিক তুমি ইফালে ৰাখি দিয়া এই বস্তুটো ইয়াত এই গোটেইটো বস্তু চোৱা এই গোটেইটো বস্তু ইয়াত কি হৈ আছে পূৰণ ইফালে আহিলে কি হৈ যাব ইফালে আহিলে ই হৈ যাব হৰণ আচ্ছা হৰণ হ'লে আকৌ কি হ'ব ওপৰ এইটো উলটি যাব হয়নে নহয় তেন্তে ইফালে থাকিব 30 সময় কালাৰটো সলাই লওঁ ইফালে আছে 30 তেন্তে হৈ যাব 2টো ওপৰত যাবগৈ আৰু 13টো ক'ত আহি যাব তলত তেন্তে আমাৰ কি হ'ব চোৱাচোন এ ডি ইকুৱেল চোৱা তেন্তে ওপৰত 30 ইনটু 2 কিমান হৈ যাব 60 কিমান হৈ যাব 60 আৰু তলত আছে 13 মই 30 কৈ আছোঁ এইটো হ'ব 13 এতিয়া চোৱা তেন্তে এডিৰ মানটো আমাৰ কিমান হ'ব চোৱা এইটো তুমি হৰণ দি দিয়া হৰণ দিলে কিমান হৈ যাব চোৱা কেইবাৰ যাব 4 বাৰ 4.62 সেন্টিমিটাৰ হৈ যাব আমাৰ এইটো হ'ল আমাৰ আনসাৰ আই হোপ তোমালোকে এইটো বুজি পাইছে ষ্টুডেণ্টছ চোৱা এবাৰ মই দেখুৱাই দিওঁ আটাইটো গোটেইটো মই একেবাৰে দেখুৱাই দিছোঁ চোৱা এইটো হ'ল আমাৰ পাৰ্ট 1 আৰু এইটো হ'ল আমাৰ পাৰ্ট 2 মানে 2 এইটো 2 নম্বৰ কুৱেশ্যনটো আৰু এইটো হ'ল আমাৰ 1 নম্বৰ কুৱেশ্যন চোৱা এতিয়া আমাক কুৱেশ্যন 10ত কি দিয়া আছে এইটো আমি চাওঁ অকণ ভালদৰে এই কুৱেশ্যন 10টোত আমাক দিয়া আছে যে in a quadrilateral ABCD the diagonal AC is 12 meter আমাৰ এটা ABCD এটা quadrilateral মানে চতুৰ্ভুজ আৰু তাৰ এটা কৰ্ণ AC ৰ দৈৰ্ঘ্য আমাক 12 মিটাৰ বুলি দিছে if BL perpendicular AC BL যদি AC ৰ ওপৰত perpendicular আছে এটা আকৌ DMO যদি AC ৰ ওপৰত কি আছে এটা perpendicular and BL equal 3 centimeter and DM equal 7 centimeter. Now we need to find the area of one quadrilateral ABCD. তেন্তে আমাৰ ABCD কি ওলাব লাগে আমাৰ এৰিয়া ওলাব লাগে চোৱা তেন্তে আমি প্ৰথমে এটা quadrilateral আমি বনাই লওঁ প্ৰথমে এটা quadrilateral বনালে এনেকুৱা চোৱা আমি বনাই লৈ আছোঁ চোৱাচোন ষ্টুডেণ্টছ প্ৰথমে আমি এটা quadrilateral বনাই লওঁ চোৱা এনেকুৱা এটা আমি quadrilateral বনাই লৈছোঁ যাৰ AC এটা দিলোঁ তাৰ কৰ্ণ AC এটা তাৰ কি হৈ গ'ল কৰ্ণ হৈ গ'ল ওকে তেন্তে আমি নামকৰণ কৰোঁ চোৱাচোন এইটো দিলোঁ A B C আৰু এইটো কি দিলোঁ আমি D তাৰপিছত আমাক কি কৈছে BL AC ৰ ওপৰত লম্ব BL ওকে BL AC ৰ ওপৰত লম্ব এনেকুৱা হ'ল তাৰপিছত কি কৈছে আকৌ DM AC ৰ ওপৰত লম্ব এতিয়া চোৱাচোন
DL2 DM2 এচিৰ ওপৰত লম্ব এতিয়া আমি ইহঁতৰ নামকৰণটো এইটো হ'ল BL এইটো হ'ল M লম্ব মানে কি 90 ডিগ্ৰী কোণ হ'বই হয়নে নহয় চোৱা ইয়াত আমাক দিয়া আছে BL2 3 সেন্টিমিটাৰ BL2 কিমান দিয়া আছে 3 সেন্টিমিটাৰ তাৰপিছত DM2 দিয়া আছে 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ ওকে চোৱা আৰু এই গোটেই AC2 কিমান দিয়া আছে 12 মিটাৰ চোৱা ষ্টুডেণ্টছ ইয়াত কিন্তু এটা বস্তু আমাক অকণমান মিষ্টেক দিছে হ'বলা চোৱা ইয়াত এইটো আছে মিটাৰত বাট ইয়াত এই দুটা আছে কি চেণ্টিমিটাৰত হয়তো আটাইবোৰ মিটাৰত হ'ব নহ'লে এটা কি হ'ব আটাইবোৰ চেণ্টিমিটাৰত হ'ব চ' ইয়াত আমি এইটো কামটো এটা কৰি লওঁ চোৱা এইটোক আমি চেণ্টিমিটাৰ হিচাপে ধৰি লওঁ এইটো কি দিছে এনে ধৰা চেণ্টিমিটাৰ তো চি দিলোঁ আমি চেণ্টিমিটাৰ হৈ গ'ল তেন্তে আমি লিখোঁ গিভেন এইটো সলিউশ্যনটো আমি বনাওঁ given in quadrilateral ABCD কি দিয়া আছে আমাক AC কিমান AC হ'ল 12 সেন্টিমিটাৰ তাৰপিছত AC 12 সেন্টিমিটাৰ BL আমাক দিমান আছে BL কিমান দিয়া আছে 3 centimeter and DM আমাক কিমান দিয়া আছে students DM দিয়া আছে 7 centimeter okay so we need to find the area of ABCD okay তেন্তে আমি ABCD কি ওলাব লাগে কালি ওলাব লাগে বাট কেনে কি ওলাম কোৱাচোন তোমালোকক মই যে প্ৰথমে সূত্ৰকেইটা লিখি দিছিলোঁ তাত এটা সূত্ৰ লিখিছিলোঁ যে এৰিয়া চোৱা নাও মই তোমালোকক এটা কথা প্ৰথমেই কৈ দিওঁ যেনে এনেকুৱা যদি কেতিয়াবা এটা আমাক চতুৰ্ভুজ দিয়া থাকে তাৰ কালি আমি কেনেকৈ নিৰ্ণয় কৰোঁ কোৱা তাৰ কালি নিৰ্ণয় কৰিবলৈ আমি প্ৰথমে কি কৰিম চোৱা ইয়াৰ কালিটো হ'ল আমি এনেকৈ কৰিব পাৰোঁ হাফ ইনটু তাৰ যিটো নেকি দুটা লম্ব আছে শাখা লম্ব বুলি কওঁ ইয়াক আমি ঠিক আছে শাখা লম্ব কিয় কওঁ কোৱাচোন ষ্টুডেণ্টছ কাৰণ চোৱা এই এটা কৰ্ণৰ লগত দুটা লম্ব লগ লাগি আছে নাই এই শাখা কৰ্ণ ইহঁত দুটা কি বুলি কওঁ আমি শাখা কৰ্ণ তেন্তে হাফ ইনটু শাখা কৰ্ণ দুটাৰ কি হ'ব যোগফল অৰ্থাৎ চোৱা এইটো BL আৰু কাৰ যোগ হ'ব BL আৰু DM-ৰ যোগ ইনটু কি হৈ যাব এই AC2ৰ দৈৰ্ঘ্য ACৰ দৈৰ্ঘ্য এনেকুৱা হ'ব মানে বস্তুটো বুজি পাইছা না ষ্টুডেণ্টছ চোৱা যদি এইটো বুজি পাইছা তেন্তে আমি কৰোঁ আকৌ চোৱা নাও এৰিয়া আমি ইয়াত লিখিম এৰিয়া অফ ABCD ইকুৱেল কি হৈ যাব তেন্তে হাফ ইনটু চোৱা হাফ ইনটু এই শাখা লম্ব দুটা কি আছিলে এইটো আছিলে চেণ্টিমিটাৰ চোৱা শাখা লম্ব দুটাৰ যোগফল কি হ'ব 3 সেন্টিমিটাৰ এতিয়া আমি দিব নালাগে ডাইৰেক্ট লিখা 3 সেন্টিমিটাৰ প্লাছ 7 সেন্টিমিটাৰ হোল ইনটু এই AC2ৰ দৈৰ্ঘ্য কিমান AC2ৰ দৈৰ্ঘ্য হ'ল আমাৰ 13 13 নহয় 12 কিমান হ'ব 12 নাও এতিয়া আমি এক কাম কৰোঁ হাফ টু হাফে আছে আকৌ 3 প্লাছ 7 কিমান হৈ যাব 10 আকৌ ইয়াত কিমান আছে ইনটু 12 অ'কে চোৱাচোন তেতিয়া কি হ'ব হাফটোৰে তুমি এই 2 এই 12ত কাটি দিয়া 6 বাৰ যাব তেন্তে আমাৰ থাকিল 10 পূৰণ 6 অৰ্থাৎ কিমান হৈ গ'ল কোৱাচোন ষ্টুডেণ্টছ অৰ্থাৎ আমাৰ হৈ গ'ল 60 সেন্টিমিটাৰ স্কুৱেৰ যদি তোমালোকে প্ৰথমে মিটাৰ দিলাহেঁতেন তেন্তে মিটাৰ হ'লেহেঁতেন কিন্তু আমি আটাইবোৰ সেন্টিমিটাৰে ধৰি লৈছোঁ ঠিক আছে এইটো কুৱেশ্যনটোত অকণমান মিষ্টেক আছে প্ৰিণ্টিং মিষ্টেক ঠিক আছে তেন্তে এইটো হ'ব আমাৰ উত্তৰ আই হোপ তোমালোকে এইটো বুজি পাইছা চোৱাচোন আমাক ইয়াত এই কুৱেশ্যনটোত কি দিয়া আছে আমাক ইয়াত এই কুৱেশ্যনটোত দিছে EG ইজ দ্য ডায়গনেল অফ দ্য কোৱাড্ৰিলেটাৰেল EFGH EG হ'ল চোৱা EGটো হ'ল কি আমাৰ এটা ডায়গনেল হয় EFGH চতুৰ্ভুজৰ FM and HN are perpendicular on EG FM আৰু HN কি হয় এটা পাৰপেণ্ডিকুলাৰ হয় কোৱাৰ ওপৰত EGৰ ওপৰত চোৱা EGটো আমাক দিছে 28 সেন্টিমিটাৰ and FM দিছে 7 সেন্টিমিটাৰ and HN দিছে 5 সেন্টিমিটাৰ নাও we need to find এক নম্বৰত আমাক কি দিছে এৰিয়া অফ EFG আমাৰ কাৰ কালি ওলাব লাগে EFG মানে এই গোটেইটো বস্তু চোৱা মই ৰং কৰি দিছোঁ এইটোৰ কালি ওলাব লাগে তাৰপিছত কি কৈছে এৰিয়া অফ EHG মানে এইটো ত্ৰিভুজৰ কালি ওলাব লাগে তাৰপিছত কি কৈছে এৰিয়া অফ কোৱাড্ৰিলেটাৰেল
ই এফ জি এইচ তেতিয়া 3 নম্বৰত আমাক কৈছে এই গোটেইটোৰ কালি ওলাব লাগে তেন্তে আমি কেনেকৈ ওলাম কোৱাচোন চোৱা আমি ইয়াত কেনেকৈ ওলাব পাৰিম চোৱা প্ৰথমে এই ত্ৰিভুজটোৰ আমি কালি ওলাম চোৱাচোন ষ্টুডেণ্টছ প্ৰথমে আমি এই ত্ৰিভুজটোৰ কালি ওলাম তাৰপিছত এই ত্ৰিভুজটোৰ কালি ওলাম এই দুটা ত্ৰিভুজৰ কালি যোগ কৰি দিলে আমি গোটেইটোৰ কালি পাই যাম ঠিক একেদৰে আমি এইটো কৰিম চোৱাচোন ষ্টুডেণ্টছ তেতিয়া আমি লিখোঁ প্ৰথমে গিভেনটো আমাক কি দিয়া আছে সলিউশ্যন গিভেনত আমাক কি দিয়া আছে ইন quadrilateral ABC not ABC E F G H কি দিয়া আছে আমাক চোৱাচোন E F G H তো আমাক কি দিয়া আছে F M প্ৰথমে চোৱা E G টো কিমান দিয়া আছে E G দিয়া আছে আমাক 28 সেন্টিমিটাৰ তাৰপিছত FM দিয়া আছে 7 সেন্টিমিটাৰ তাৰপিছত HN দিয়া আছে 5 সেন্টিমিটাৰ আকৌ আমাক এইকেইটা দিয়া আছে ন নাও এক নম্বৰত আমি ওলাও চ' ইয়াত কিন্তু যে পাৰপেণ্ডিকুলাৰ দিয়া আছে এইটো মনত ৰাখিবা পাৰপেণ্ডিকুলাৰ এইকেইটা আমি লিখা নাই অৱশ্য নিলিখিলেও অসুবিধা নাই চ' এতিয়া আমি ওলাম এৰিয়া of triangle EFG so আমি জানো যে area of triangle মানে কি half into base into height এতিয়া চোৱাচোন প্ৰথমে তুমি EFG এইটো EFG ইয়াৰ যদি আমি কালি ওলাও তেন্তে এইটো হৈ যাব তাৰ পাৰপেণ্ডিকুলাৰ আৰু তেন্তে এইটো হৈ যাব কিমান বেস অৰ্থাৎ half into কিমান হ'ব ইয়াত চোৱা এইটো হৈ যাব half into base কোনটো হৈ যাব EG বেস হৈ যাব আমাৰ EG ইনটু হাইট কিমান হৈ যাব ষ্টুডেন্টস হাইটটো হৈ যাব আমাৰ FM তেন্তে আমি কৰোচোন এইটো EG আমাক কিমান দিয়া আছে হাফ টু হাফে দিয়া আছে আৰু EG কিমান দিয়া আছে ষ্টুডেন্টস EG আমাক দিয়া আছে 28 সেন্টিমিটাৰ EG দিয়া আছে 28 সেন্টিমিটাৰ এন্ড FM কিমান দিয়া আছে 7 সেন্টিমিটাৰ ওকে সো তেন্তে এটা আমি কেনেকৈ কৰিম হাফ টু হাফে হয় হাফটো আমি ইয়াত কাটি দিও প্ৰথমে ৰবা সো হাফটো যদি আমি কাটি দিও তেন্তে কিমান হ'ব সো এই 28 ত গলে কিমান বাৰ যাব 14 বাৰ যাব হয়নে নহয় 14 বাৰ যাব তেন্তে কিমান হৈ যাব ষ্টুডেন্টস সো আমি কাটি দিলো এবাৰ এই 2 ইয়াত কাটি দিলো আমি কেবাৰ গল 14 বাৰ গল তেন্তে 14 পূৰণ কিমান থাকিল আমাৰ 7 থাকিল কিমান থাকিল ষ্টুডেন্টস 7 তেন্তে 14 পূৰণ 7 কিমান হৈ যাব চোৱাচোন ষ্টুডেন্টস 14 পূৰণ 7 4 গুণ কিমান 28 ৰ 8 7 গুণ 7 যোগ 2 9 98 সেন্টিমিটাৰ স্কয়াৰ হৈ গল আমাৰ আনসাৰ এইটো হল আমাৰ 1 নম্বৰৰ এতিয়া চোৱা 2 নম্বৰত আমাক কি কৈছে আকৌ ভালদৰে চোৱা 2 নম্বৰত কৈছে EHG এইটো ত্ৰিভুজৰ তেন্তে ইয়াটো বেস হ'ব EG আৰু হাইট হৈ যাব HN চোৱা তেন্তে আমি এইটো কৰো 2 নম্বৰত আমি কৰিম এইটো এৰিয়া of triangle EHG equal ইয়াত কি হ'ব half into base to আমাৰ সেমই হ'ব ষ্টুডেন্টস চোৱা base to আমাৰ EG হৈ যাব base to কি হ'ব EG কিন্তু ইয়াৰ হাইট টো কিমান হৈ যাব চোৱা ষ্টুডেন্টস HN হ'ব HN হ'ব আমাৰ হাইট HN to আমাৰ হাইট হৈ যাব তেন্তে হাফ টু হাফে আছে আৰু EG to কিমান আছে কোৱাচোন EG to আমাক দিয়া আছে 28 আৰু HN to কিমান দিয়া আছিল আমাৰ ষ্টুডেন্টস 5 দিয়া আছিল নাও চোৱা ইয়াত ইফালে 2 28 ত কেবাৰ যাব 14 বাৰ তেন্তে 14 পূৰণ 5 কিমান হৈ যাব ষ্টুডেন্টস কোৱাচোন 70 হৈ যাব কিমান 70 সেন্টিমিটাৰ স্কয়াৰ এটো হল আমাৰ 2 নম্বৰৰ সলিউশনটো এতিয়া চোৱা আমাক 3 নম্বৰ আমাক কি কৈছে যে 3 নম্বৰত এৰিয়া অফ কোৱাড্ৰিলেটাৰেল EFGH চোৱা এই EFGH টো এটো কেনেকৈ হৈছে কোৱাচোন সো প্ৰথমটো ট্ৰায়াঙ্গল মই ইয়াত বনাও ধৰা অকমান লিখে বনালো প্ৰথমটো ট্ৰায়াঙ্গল আৰু ইয়াত আকৌ চোৱাচোন ইয়াত এনেকৈ তুমি বনাই ললি হ'ল চোৱা
এটা ট্ৰায়াংগল ইফালে বনালা আৰু ইফালে বনালা এই দুটা ট্ৰায়াংগলৰ কালিক যোগ কৰি দিলে এই গোটেইটোৰ কালি তুমি পাই যাবা চোৱা ষ্টুডেণ্টছ তেন্তে আমি এইটো কৰোঁ ইয়াত আমি লিখিম 3 নম্বৰত আমি লিখিম 3 area of ABCD not ABCD area of কিমান আছিল এইটো quadrature EFGH EFGH equal আমি কি লিখিব পাৰিম area of কি হৈ যাব EFG plus area of কি হৈ যাব EHG তেন্তে এইটো আমি কৰোঁচোন প্ৰথমে এইটোৰ এৰিয়া আমি কিমান পাইছিলোঁ এইটোৰ এৰিয়া পাইছিলোঁ আমি 98 প্লাছ ইয়াৰ এৰিয়া কিমান পাইছোঁ অথনি 70 এইটো চোৱাচোন তুমি 70 পালো না নাই কোৱা এইটোৰ এৰিয়া আমি 70 পাইছোঁ চোৱা এইটো আমি সলভ কৰোঁ তেন্তে এইটো হৈ গ'ল কিমান আমাৰ 70 নাও 98 and 70 এইটো স্কুৱেৰ চেণ্টিমিটাৰ আছিল কিমান হৈ যাব মুঠতে কোৱাচোন 168 চেণ্টিমিটাৰ স্কুৱেৰ হৈ যাব আমাৰ ইয়াৰ আনসাৰ আই হোপ তোমালোকে এইটো ষ্টুডেণ্টছ বুজি পাইছা চোৱা ষ্টুডেণ্টছ আমাক কুৱেশ্যন 12ত কি দিয়া আছে দ্য এৰিয়া অফ এ কোৱাড্ৰিলেটাৰেল ইজ 11 স্কুৱেৰ চেণ্টিমিটাৰ আমাক ইয়াত এটা কোৱাড্ৰিলেটাৰেল যাৰ কালি কিমান দিয়া আছে 11 স্কুৱেৰ চেণ্টিমিটাৰ দিয়া আছে দ্য মেজাৰ অফ দ্য সাব পাৰপেণ্ডিকুলাৰ্ছ which are drawn on the diagonal are 2.5 centimeter and 1.5 centimeter কৈছে যে তাৰ কৰ্ণৰ ওপৰত থকা দুটা শাখা লম্ব বা সাব পাৰপেণ্ডিকুলাৰ যাৰ দৈৰ্ঘ্য এটা হল আমাৰ 2.5 centimeter and এটা 1.5 centimeter respectively now we need to find the measure of the diagonal আমি কি কৰিব লাগে diagonal টোৰ measure আমি উলাব লাগে চোৱা তেন্তে আমি প্ৰথমে অঙ্কন কৰি লওঁচোন চোৱা এটা আমি এটা চতুৰ্ভুজ অঙ্কন কৰি লও প্ৰথমে তেতিয়া তোমালোকে বুজি পাবা সুন্দৰকৈ তো আমাক কি কৈছে আমি এটা চতুৰ্ভুজ অঙ্কন কৰি আছো যাৰ এটা আমি ডায়াগোনাল দিও ইফালে যাৰ এটা ডায়াগোনাল দিলু তাৰ পিছত দুটা আমি লম্ব দিও শাখা লম্ব মানে কি এটা ডায়াগোনালৰ পৰা চোৱা এটা ডায়াগোনালৰ পৰা যোৱা দুটা লম্ব ইয়াক আমি কি বুলি কও শাখা লম্ব বুলি কও চোৱা এইটো এটা লম্ব হল এইটো এটা লম্ব হল ধৰা আমি নাম দিলু এ বি সি আৰু কি হল ডি তেন্তে এইটো আমি ধৰিলু 2.5 সেন্টিমিটাৰ আৰু এইটো ধৰিলু আমি কিমান 1.5 সেন্টিমিটাৰ আৰু এসি টো কিমান আছে আমাৰ এসি টো দিয়াই নাই সো লিখা আমি আৰু ইয়াৰ গোটেইটোৰ কালি আমাক দিয়া আছে কিমান 11 স্কয়াৰ সেন্টিমিটাৰ সো ইয়াত আমি লিখিম গিভেন সো আমাক গিভেনত কি দিয়া আছে প্রথমে সলিউশন টু লিখো আমি গিভেন টু লিখো আমি গিভেন দিয়া আছে এরিয়া অফ এ বি সি ডি এবিসিডিৰ এরিয়া কিমান দিয়া আছে 11 সেন্টিমিটাৰ স্কয়াৰ ওকে বা স্কয়াৰ সেন্টিমিটাৰ তোমালোকে এনেকে লিখিলো হ'ব বা এনেকে লিখিলো হ'ব সো তাৰ পিছত কি দিয়া আছে আমাক এসি টো দিয়াই নাই বাট আমাক দিয়া আছে এটা আমি নাম দি দিউচোন সো বি এল দিলু আৰু ডি এম দিলু সো আমি দিলু যে বি এল কিমান দিয়া আছে বি এল 2.5 সেন্টিমিটাৰ আকৌ ডি এম আমাক কিমান দিয়া আছে ডি এম দিয়া আছে 1.5 সেন্টিমিটাৰ তাৰ পিছত আমাক কিমান দিয়া আছে এসি টো আমি উলাবহে লাগে এসি টো আমি উলাব লাগে সো এতিয়া এক কাম কৰাচোন আমি জানো যে এটা চতুৰ্ভুজৰ কালিৰ সূত্ৰটো কি এটা চতুৰ্ভুজৰ কালিৰ সূত্ৰটো হ'ল যে হাফ ইনটু sum of two sub perpendicular whole into the diagonal okay অর্থাৎ অসমীয়াত ক'লে এটো এনেকে কম আমি যে হাফ ইনটু শাখা লম্ব দুটাৰ যোগফল শাখা লম্ব দুটাৰ যোগফল হোল ইনটু কৰ্ণৰ দৈৰ্ঘ্য হোল ইনটু কি কৰ্ণ সো এটো হ'ব আমাৰ কি অসমীয়াত আৰু ইংৰাজীত কি হ'ব হাফ ইনটু সাম অফ টু সাব পারপেন্ডিকুলার হোল ইনটু কি হৈ যাব আমাৰ দ্য ডায়াগোনাল হোল ইনটু আমাৰ কি হ'ব ডায়াগোনাল সো আমি হেনেকে কৰিম ঠিক আছে নাও
চোৱা এতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিলেও আমাৰ কালিটো কিমান ওলাব 11 সেন্টিমিটার স্কোয়ারই ওলাব কাৰণ এইটো অলৰেডি আমাক দিয়া আছে না নাই কোৱা দিয়া আছে তো চোৱা তেন্তে আমি এইটো কৰিম হ্যাঁ হাফ ইনটু আমি দিম হাফ ইনটু ইয়াৰ দুটাৰ যোগফল এই শাখা লম্ব দুটাৰ যোগফল চোৱা এই লম্ব এইটো আৰু এইটোৰ যোগফল অৰ্থাৎ ইয়াত কি হৈ যাব তেন্তে আমাৰ কি হৈ যাব চোৱা হাফ ইনটু 2.5 প্লাস 1.5 হোল ইনটু কিমান হৈ যাব এই এসিৰ দৈৰ্ঘ্য আমি এসিৰ দৈৰ্ঘ্যটো নাজানোই কিন্তু এই গোটেইটো এপ্লাই কৰিলে আমি কিমান পাম 11 পাম 11 সেন্টিমিটার স্কয়ার আমি পাম হয়নে নহয় সো স্টুডেন্টস তাৰপিছত কি আছে ইয়াত হাফ আছে আৰু ইয়াত 2.5 আৰু 1.5 কিমান হৈ যাব কোৱাচোন 2.5 আৰু 1.5 হৈ যাব আমাৰ 4 আৰু ইয়াত আছে এসি এইফালে আছে 11 ওকে তাৰপিছত চোৱা কি হয় আমাৰ তেন্তে ইয়াত 2 4 কেইবাৰ যাব দুবাৰ তেন্তে 2 পূৰণ এসি আৰু এইফালে থাকিল 11 তেন্তে কোৱা এসিটো আমাৰ কিমান হ'ব স্টুডেন্টস এসিটো আমাৰ হৈ যাব 11/2 কেলে 2 ইয়াত আহিল ইফালে কি হৈ যাব হৰণ হৈ যাব হ'ব নাই কোৱা হ'ব সো এসি আমাৰ হৈ যাব স্টুডেন্টস কিমান 5.5 সেন্টিমিটার 5.5 centimeter. Here is our answer. So, আমাকে question 13 কৈছে the measures of parallel lines of a trapezium is 18 centimeter and 16 centimeter respectively. The distance between the parallel line is 8 centimeter. We need to find the area of the trapezium. আমাক কি কৈছে যে এটা ট্ৰেপিজিয়ামৰ এটা বাহু দুটা সমান্তৰাল বাহুৰ দৈৰ্ঘ্যক্ৰমে 18 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ আৰু ইহঁতৰ মাজৰ দূৰত্বটো আমাক কিমান বুলি কৈছে 8 সেন্টিমিটাৰ তেন্তে আমি তাৰ কি ওলাব লাগে কালি ওলাব লাগে সো প্ৰথমে মই এটা ট্ৰেপিজিয়াম তোমালোকক অঙ্কন কৰি দেখুৱাই দিও সো এটা ট্ৰেপিজিয়াম আমি অঙ্কন কৰি আছো সোচোন ট্ৰেপিজিয়াম আমি কেনেকৈ অঙ্কন কৰিম ধৰা এইটো এটা আমাৰ ট্ৰেপিজিয়াম হলে এইটো হৈ যাব ইয়াত আমি এটা তাৰ দূৰত্ব দিও ইহঁতৰ মাজৰ দূৰত্বটো মই দিলো তাৰ পিছত চোৱাচোন স্টুডেন্টস ধৰিলো এইটো হল আমাৰ 16 সেন্টিমিটাৰ এইটো হল আমাৰ 16 সেন্টিমিটাৰ এইটো হল 18 সেন্টিমিটাৰ আৰু এইটো আমাৰ হৈ গল 8 সেন্টিমিটাৰ এইটো আমাৰ কি 8 সেন্টিমিটাৰ আমি আমাৰ মনত আছে নে নাই সো মই তোমালোকক প্ৰথমেই এইটো চেপ্টাৰৰ প্ৰথমেই কৈ দিছিলো সো পাৰ্ট 1 ভিডিওটো চালে যে এটা ট্ৰেপিজিয়ামৰ কালি আমি কেনেকৈ ওলাও যে হাফ ইনটু এই সমান্তৰাল বাহু দুটাৰ যোগফলৰ লগত তুমি কি পূৰণ কৰি দিবা ইহঁতৰ মাজৰ দূৰত্বটো পূৰণ কৰি দিবা সিম্পল কিন্তু এইটো আমি কৰিম চোৱাচোন কেনেকৈ কৰিম এইটো ইয়াত আমি লিখিম সলিউশন ডাইৰেক্ট লিখি দিও আমি এৰিয়া চোৱা area of the trapezium equal half into কি হৈ যাব আমাৰ half into চোৱা এই সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটা কি 16 plus 18 হোল ইনটু কিমান হৈ যাব 8 তেন্তে এটা আমি কৰোচোন চোৱা হাফৰ লগত তুমি কি কৰি দিয়া 16 আৰু 18 হৈ যাব আমাৰ 34 কিমান হৈ যাব স্টুডেন্টস 34 ৰ লগত কি পূৰণ কৰি দিয়া 8 পূৰণ কৰি দিয়া তেন্তে আমাৰ কিমান হ'ব স্টুডেন্টস কোৱাচোন এতিয়া চোৱা ইয়াত বা তোমালোকে এইটো প্ৰথমে কাটিব পাৰিবা এই 2 এই 8ত কাটি দিয়া 4 বাৰ তেন্তে আমাৰ থাকিল 34 ইনটু কিমান থাকিব আমাৰ 4 তেন্তে 4 গুণ কিমান 16 6 আৰু 4 গুণ 12 যোগ 1 কিমান হৈ যাব আমাৰ 13 136 ইফালে সেন্টিমিটাৰ ইফালে সেন্টিমিটাৰ 136 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব আমাৰ উত্তৰটো এই ট্ৰেপিজিয়ামটোৰ কালি সিম্পল হয় এইটো বহুত সো এতিয়া আমি চাও নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো আমাক কি দিয়া আছে So, ইয়াত আমাক কোৱেশ্চনটোত কৈছে the area of a trapezium shaped field is 600
centimeter cube. The length of the parallel bank are 20 meter and 30 meter respectively. The distance between the parallel bank, আমাক কি কৈছে distance between the parallel bank. চোৱা bank মানে কি কিনাৰা, চোৱা এইটো নদী হলে এইটো চোৱা পানী বৈ গৈ আছে, এইকেইটা হ'ব চোৱা মোৰ কি মানুহ কেনেকৈ হৈ গ'ল, এইটো হ'ব নদীৰ পাৰ, এইকেইটা হ'ব কি নদীৰ পাৰ, এইটো কয় বেংক, আমি কি বুলি কওঁ বেংক। অ'কে চোৱা ইয়াত তেন্তে আমাক কি কৈছে কুৱেশ্যনটো, ইয়াত কিন্তু এটা বস্তু চেঞ্জ হ'ব, ইয়াত যে এইটো আমাক চেণ্টিমিটাৰ দিয়া আছে ন, এইটো আমাক চেণ্টিমিটাৰ দিয়া আছে, বাট এইটো কি হৈ যাব আমাৰ মিটাৰ হৈ যাব, এইটো হৈ যাব কি আমাৰ অকল মিটাৰ, স্কুৱেৰ মিটাৰ হ'ব, কাৰণ ইয়াতো এইটো মিটাৰ দিয়া আছে, এইটো মিটাৰ দিয়া আছে, তেন্তে ইয়াত কি হ'ব অবভিয়াছলি মিটাৰেই হ'ব। তেন্তে আমি এইটো ঠিক কৰিলোঁ প্ৰথমে। এতিয়া চোৱা ইয়াত আমি এটা চিত্ৰও বনাই লওঁচোন, চিত্ৰটো বনালে আৰু আমাৰ বেছি ভাল হ'ব। চিত্ৰটো আমি বনাই লওঁ, ধৰা এইটো আমি এটা ট্ৰেপিজিয়াম অংকন কৰিলোঁ। এই ট্ৰেপিজিয়ামটোৰ চোৱা, এই ট্ৰেপিজিয়ামটোৰ কালি আমাক কিমান দিয়া আছে, মুঠতে কালি আমাক দিয়া আছে কিমান 600, কিমান 600 আমাক দিয়া আছে, চোৱা 600 চেণ্টিমিটাৰ স্কুৱেৰ আমাক দিয়া আছে। তাৰপিছত চোৱাচোন আমাক কি দিয়া আছে, তাৰ পেৰেলেল বেংক দুটাৰ দৈৰ্ঘ্য, এটা হ'ল পেৰেলেল মানে কি সমান্তৰাল, ধৰা এইটো আৰু এইটো সমান্তৰাল, এই সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে, এটা হ'ল 20, চোৱাচোন এটা হ'ল আমাক এটা দিয়া আছে আমাক 20 মিটাৰ আৰু আনটো দিয়া আছে আমাক কিমান 30 মিটাৰ। এতিয়া কৈছে ইহঁতৰ মাজৰ দূৰত্বটো আমি ওলাব লাগে, চোৱা ধৰো ইহঁতৰ মাজৰ দূৰত্বটো এইটো, এই দূৰত্বটোহে আমি ওলাব লাগে, চোৱাচোন তেন্তে আমি ধৰি লওঁ এইটো আমি কেনেকৈ কৰিম, চোৱা এই সূত্ৰটো বহালে, ইয়াৰ যদি আমি ট্ৰেপিজিয়ামৰ আমি সূত্ৰটো যদি বহাই দিওঁ, এই সূত্ৰটো বহালে কি হ'ব, এই সূত্ৰটো কালিৰ সূত্ৰটো বহালে আমি 600 পাম নে নাই, অবভিয়াছলি আমি এই কালিৰ সূত্ৰটো বহালে কি পাম 600 পাম। তেন্তে এই সূত্ৰটো বহাম আৰু তাৰপিছত আমি কৰি থাকিম। এইটো চোৱা ইয়াত আমি সলিউশ্যনটো লিখি লওঁ, সলিউশ্যন, ইয়াত এটা বস্তু প্ৰথমে আমি ধৰি লওঁ ন, চোৱা ৰবাচোন মই ইয়াত আমি লিখিলোঁ সলিউশ্যন, চোৱা লেট আমি প্ৰথমে ধৰিলোঁ যে এইটো এই যে দৈৰ্ঘ্যটো যে ইহঁতৰ মাজৰ এই পইণ্টৰ পৰা এই পইণ্টৰ দূৰত্বটো আমি ধৰিলোঁ h, আমি কিমান ধৰোঁ h। অ'কে তো আমি লিখি ল'ম লেট দ্য ডিষ্টেঞ্চ between the parallel bank is কিমান আমি ধৰিছোঁ h। অ'কে এই প্যাৰেলেল বেংকটোৰ আমি দুটাৰ দৈৰ্ঘ্য আমি কিমান ধৰিছোঁ h ধৰিছোঁ। নাও তেন্তে আমি এতিয়া কি কৰিব পাৰিম চোৱাচোন, ইয়াত যদি আমি কালিৰ সূত্ৰটো যদি আমি ইয়াত বহুৱাওঁ তেন্তে আমি কিমান পাম 600 মিটাৰ স্কুৱেৰ পাম। তেন্তে আমি বহাওচোন, এইটো কি হৈ যাব হাফ ইনটু কি আছিলে আমাৰ কোৱা সূত্ৰটো, সমান্তৰাল বাহু দুটাৰ যোগফল, সমান্তৰাল বাহু দুটা কি 20 প্লাছ আৰু এটা কি 30, আকৌ ইহঁতৰ মাজৰ দূৰত্ব কি আছে h, তেন্তে আমি কিমান পাম 600। নাও এইটো মিটাৰ স্কুৱেৰ দিব পাৰা, তেন্তে আমি এইটো বহাই দিওঁ, হাফ আছে হাফ দিয়া, ইফালে হৈ যাব আমাৰ কিমান 50 আৰু ইয়াত আছে আমাৰ কিমান h আৰু 600। তেন্তে কৰাচোন তোমালোকে এইটো কৰা ষ্টুডেণ্টছ, ইয়াত 2ক তুমি ইফালে দি দিয়া হৰণ কেইবাৰ যাব 25 বাৰ, 2 50 কেইবাৰ যাব 25, তেন্তে আমাৰ থাকিল 25 পূৰণ h আৰু ইফালে 600, তেন্তে তুমি hক ৰাখি দিলে 600ক তুমি 25ৰে হৰণ দিব লাগিব, 600ক তুমি 25ৰে কি দিব লাগিব হৰণ, তেন্তে কিমান হৈ যাব জানা চোৱা 600 ইয়াত 100 যাব কেইবাৰ 25 100 যাব কেইবাৰ ষ্টুডেণ্টছ 4 বাৰ, 4 6 গুণ কিমান 24, তেন্তে h ইকুৱেল আমাৰ হৈ গ'ল 24 মিটাৰ, 24 কিমান মিটাৰ, এইটো হৈ গ'ল আমাৰ উত্তৰ। চ' লিখি দিব পাৰিবা তোমালোকে তলত, চ' দ্য ডিষ্টেঞ্চ between the parallel bank
the parallel bank is 24 মিটার ডান এটা আমার উত্তর সো স্টুডেন্টস আমাকে ইয়াত কুৱেশ্যন 15ত কি দিয়া আছে কুৱেশ্যন 15ত কৈছে যে দ্য এৰিয়া অফ এ ট্ৰেপিজিয়াম শ্বেপড পেপাৰ ইজ 11 স্কুৱেৰ চেণ্টিমিটাৰ কৈছে যে এটা ট্ৰেপিজিয়াম আকৃতিৰ কাগজ এখনৰ কালি কিমান 11 চেণ্টিমিটাৰ স্কুৱেৰ তাৰপিছত কি কৈছে দ্য ডিষ্টেঞ্চ বিটুইন দ্য পেৰেলেল ছাইড ইজ 5.5 চেণ্টিমিটাৰ এণ্ড দ্য মেজাৰ অফ এ পেৰেলেল ছাইড ইজ 2.5 চেণ্টিমিটাৰ কৈছে যে এটা এই ট্ৰেপিজিয়াম আকৃতিৰ কাগজটোৰ দুটা সমান্তৰাল ছাইডৰ দুটা সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব হ'ল 5.5 চেণ্টিমিটাৰ আৰু তাৰে এটা বাহুৰ দৈৰ্ঘ্য হ'ল 2.5 চেণ্টিমিটাৰ তাৰপিছত কি কৈছে ফাইণ্ড দ্য লেন্থ অফ দ্য আদাৰ পেৰেলেল ছাইড আমাক আনটো পেৰেলেল ছাইডৰ কি ওলাব দিছে দৈৰ্ঘ্য ওলাব দিছে চোৱা এতিয়া এইটো আমি কেনেকৈ কৰিম চোৱাচোন মই প্ৰথমে তোমালোকক দেখুৱাই দিওঁ এইটো আমি এটা চিত্ৰ অংকন কৰি দেখুৱাই দিওঁ চোৱা ষ্টুডেণ্টছ এফালে ধৰিলা চিত্ৰটো এইটো হ'ব ধৰা ট্ৰেপিজিয়াম আমি ধৰিছোঁ চিত্ৰটো এনেকুৱা হ'ল ঠিক আছে চোৱা ইহঁতৰ মাজৰ দূৰত্বটো হ'ব কিমান ইহঁতৰ মাজৰ দূৰত্বটো হ'ব ইহঁতৰ মাজৰ দূৰত্বটো হ'ল 5.5 ৰবা মই এইটো ঠিক কৰি লওঁ ইহঁতৰ মাজৰ দূৰত্বটো হ'ব 5.5 চেণ্টিমিটাৰ আৰু তাৰে এটা বাহুৰ দৈৰ্ঘ্য হ'ল ধৰা 2.5 এইটো এতিয়া এই বাহুৰ দৈৰ্ঘ্যটো আমাৰ ওলাব লাগে সো আমি কেনেকৈ কৰিম আকৌ কৈছে যে এই গোটেইটো ট্ৰেপিজিয়ামৰ কালি কিমান 11 এই গোটেইটোৰ কিমান বুলি কৈছে ষ্টুডেণ্টছ 11 চোৱাচোন ইয়াত লিখা বহুত অসুবিধা হয় মই এইটো ফাৰ্ষ্ট লিখি আছোঁ 11 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব ওকে এতিয়া চাওঁচোন আমি কি হয় চোৱা নাও আমি ইয়াত লিখিম গিভেন সলিউশ্যনটো আমি কৰোঁ এইটো ইয়াৰ সলিউশ্যনটো ইয়াত আমি লিখিলোঁ চোৱা গিভেন আমাক কি কি দিয়া আছে আমাক দিয়া আছে যে ইয়াত কালিটো দিয়া আছে হয়নে নহয় ষ্টুডেণ্টছ তো আমি সেইটো লিখিম চ' ইয়াত লিখি দিম দ্য এৰিয়া অফ এ এইটো অফ লিখিলোঁ of a trapezium so trapezium shaped paper equal কিমান 11 সেন্টিমিটার স্কোয়ার সেন্টিমিটার বা 11 সেন্টিমিটার স্কোয়ার একই এতিয়া চোৱাচোন ইয়াত আমি কিন্তু সূত্ৰটো লিখি দিব পাৰিম কোৱাচোন আমাৰ সূত্ৰটো কি আছিলে এটা ট্ৰেপিজিয়ামৰ সূত্ৰ কি আছিলে মই ইয়াৰ আগৰ কুৱেশ্যনটো মই কৰাই দিছিলোঁ কোৱা সেইটো কি আছিলে হাফ ইনটু যিটো নেকি আমাৰ সমান্তৰাল বাহু থাকে সমান্তৰাল বাহুবোৰ কি থাকে ধৰা এই বাহুটো মান মই ধৰিছোঁ এ সমান্তৰাল দুযোৰ বাহু এটা হ'ল বাহু 2.5 সেন্টিমিটাৰ 2.5 সেন্টিমিটার আর এটা আমি ধরিছো এ তেন্তে কিমান হৈ যাব 2.5 প্লাস এ এন্ড হোল ইনটু ইহঁতৰ মাজৰ দূৰত্ব কোনটো এইটো 5.5 হয় 5.5 হয় নহয় কোৱা ষ্টুডেণ্টছ 5.5 হয় তো এইটো লিখিলো আমি ইকুৱেল কি হৈ যাব 11 সেন্টিমিটাৰ স্কয়াৰ এইটো হৈ যাব এতিয়া আমি এইটো কৰোচোন চোৱা এই বস্তুটো আমাক ইয়াত আছে কি 1/2 into 2.5 a এইটো ডাইৰেক্টলি কৰি দিওঁ মই সয়টো মই ডাইৰেক্ট কৰি দি আছোঁ প্লাছ a আছে ন ইয়াত এই বস্তুটো পূৰণ হৈ আছে ন এই বস্তুটো যে পূৰণ হৈ আছে ইফালে গ'লে কি হৈ যাব এই হৰণ হৈ যাব তো আমি ইফালে লৈ যাওঁ চোৱা তেন্তে ইফালে লৈ গ'লে কি হৈ যাব হৰণ 11/5.5 আমি জানো যে 5.5 কেইবাৰ যাব ইয়াত হৰণ 5.5 11ত যাব দুবাৰ হৰণ হয়নে নহয় কোৱা ষ্টুডেণ্টছ দুবাৰ হৰণ যাব তেন্তে এতিয়া আমি কৰোঁ এইটো চাওঁ তেন্তে আমাৰ কি বাকি থাকিল 1/2 থাকিল ইনটু 2.5 প্লাছ এ ইকুৱেল কিমান হৈ যাব 2 এতিয়া এই দুই যে আমাক ইয়াত আছে দুইটো ইয়াত হৰণ হৈ আছে ইফালে গ'লে কি হ'ব পূৰণ চ' ইফালে থাকিল 2.5 প্লাছ এ আৰু চোৱা ইফালে হৰণ হৈ গ'লে কিমান হ'ব কোৱাচোন ষ্টুডেণ্টছ চোৱা ইয়াত আছে তোমাৰ 2 অলৰেডি এই দুইটো ইয়াত হৰণ ইফালে আহিলে কি হ'ব
পূৰণ তেন্তে আৰু আমাৰ কিমান থাকিব কোৱা জলদি কোৱা ইয়াত 2.5 প্লাছ এ ইকুৱেল হৈ যাব 4 চ' এ উইল বি 4ৰ পৰা কি কৰিবা এইটো ইয়াত এই বস্তুটো ইয়াত প্লাছ হৈ আছে ইফালে গ'লে কি হ'ব মাইনাছ ইফালে গ'লে কি হৈ যাব মাইনাছ 2.5 চোৱা তেন্তে কিমান থাকিব কোৱাচোন এ ইকুৱেল হৈ যাব আমাৰ 1.5 সেন্টিমিটাৰ এ ইকুৱেল কিমান হৈ যাব কোৱাচোন ষ্টুডেণ্টছ 1.5 সেন্টিমিটাৰ চ' আমি এইকাৰণে লিখি দিম so the length so the length of the other parallel side equal কিমান হৈ গ'ল 1.5 সেন্টিমিটাৰ ডান এইটো আমাৰ হৈ গ'ল চোৱা তোমালোকে এইটো বুজি পাইছা না নাই এই গুটেইটো চাই লোৱা এবাৰ মই এইটো আকৌ মচি দি আছোঁ চোৱা তোমালোকে এইকেইটা চাই লোৱা আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো ষ্টুডেণ্টছ চোৱাচোন আমাক কুৱেশ্যন 16ত কি দিয়া আছে ইয়াত কৈছে find the area of a rhombus in which the length of the diagonal are 7 meter and 6 meter respectively. Find the area of the rhombus and express it in terms of square centimeter. So, ইয়াত কি কৈছে students? আমাক ইয়াত কৈছে যে আমাক ইয়াত কৈছে এটা ৰম্বাস দিয়া আছে যাৰ দুটা ডায়াগোনেল এটা ডায়াগোনেল হ'ল আমাৰ কি এটা ডায়াগোনেল হ'ল 7 মিটাৰ আৰু এটা ডায়াগোনেল 6 মিটাৰ এতিয়া ইয়াৰ আমাৰ কি ওলাব দিছে এই ৰম্বাসটোৰ আমাৰ কালি ওলাব দিছে ইয়াৰ এৰিয়া ওলাব দিছে কিন্তু কিহত ওলাব দিছে স্কয়াৰ সেন্টিমিটাৰত ওলাব দিছে কিন্তু এইবোৰ আছে কিহত মিটাৰত আছে সো প্ৰথমে মিটাৰক আমি কিহলৈ নিম সেন্টিমিটাৰত নিম তেতিয়াহে আমাৰ ওলাব পাৰিব ঠিক আছে এতিয়া চাও আমি কেনেকৈ কৰিম এটো এতিয়া লিখিম আমি সলিউশন given আমি প্ৰথমে লিখো আমাক কি দিয়া আছে given আমি লিখিম in a rhombus in a rhombus the length আমাক length বোৰ কিমান দিয়া আছে কোৱাচোন length আমাক দিয়া আছে এটা 7 মিটাৰ আৰু এটা 6 মিটাৰ the length of two diagonals are equal কিমান এটা হল 7 মিটাৰক আমি কিহত লিখিব পাৰিম 700 সেন্টিমিটাৰ আৰু এটা হল 6 মিটাৰক আমি কি লিখিব পাৰিম 600 সেন্টিমিটাৰ কি লিখিব পাৰিম 600 সেন্টিমিটাৰ হয়নে নহয় এনেকৈ আমি লিখিব পাৰিম নাও the area এতিয়া তোমালোকে কোৱাচোন মই তোমালোকক প্ৰথমটো কোৱেশ্চনতে মই কৈ দিছিলো এইটো চ্যাপ্টাৰ যেতিয়া আমি আৰম্ভ কৰিছিলো যে ৰম্বাসৰ কালি কি আছিল কোৱা ৰম্বাসৰ কালি দুই ধৰণে আছিল এটা আছিল কি আমাৰ ডায়াগোনেলৰ সহায়ত আমি কৰিব পাৰো হয়নে নহয় আৰু এটা কি আছিল আমাৰ বেজ ইনটু কি হাইট আছিল হয়নে নহয় কোৱা দুই ধৰণে আছিল কিন্তু ইয়াত আমাক অকল ডায়াগোনেল দিছে সো আমি সেই কাৰণে কিহেৰে আমি কৰিম এটো ডায়াগোনেলৰ সহায়ত কৰিম সো আমি ইয়াত লিখিম area of rhombus now area of rhombus equal কি আছিল half into d1 into d2 এতিয়া কব স্যার d1 আৰু d2 কি হয় সোয়া এটো মানে হল ডায়াগোনেল 1 আৰু এটো মানে হল ডায়াগোনেল 2 এটো আমাৰ সূত্র ঠিক আছে সো এতিয়া আমি বহাও হাফ টু হাফে আছে মই মই কালাৰটো চেঞ্জ কৰিলো এটো হ'ব ৰঙা কালাৰ তেন্তে হাফ টু হাফে আছে আৰু ডায়াগোনেল 1 টো কি আছে আমাৰ ডায়াগোনেল 1 টো আছে 700 আৰু ডায়াগোনেল 2 টো কি আছে আমাৰ 600 ওকে ডান সো এতিয়া এটো আমি হৰণ দি দিও ইফালে হৰণ দি দিয়া না 2 600 কেইবাৰ যাব 300 বাৰ তেন্তে 700 into 300 now it will be 7 3 কিমান 21 আৰু ইয়াত দুটা শূন্য আৰু ইফালেও দুটা শূন্য কিমান শূন্য হৈ গ'ল চাৰিটা শূন্য তেন্তে সেন্টিমিটাৰ স্কয়াৰ ইজ आवर আনসাৰ সো এটো ভালদৰে এটো বুজি পাইছানে এটো গুটেইটো আনসাৰ এতিয়া সো আমি নেক্সট কোৱেশ্চনটো চাও
সো স্টুডেন্টস আমাক এই কুৱেশ্যনটোত কি দিছে আমাক 17 নম্বৰ কুৱেশ্যনটোত দিছে ফাইণ্ড দ্য এৰিয়া অফ এ rhombus in which the length of one side is 6 centimeter and height is 8 centimeter. If the length of one diagonal is 8 centimeter, find the length of the other diagonal. আমাক কি কৈছে যে ধৰা ইয়াত আমাক কৈছে স্টুডেন্টস যে এটা ৰম্বাছৰ কালি উলিওৱা যাৰ এটা বাহুৰ দৈৰ্ঘ্য হ'ল 6 সেন্টিমিটাৰ আৰু তাৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ সো ইয়াত আমাক বেজ দিয়া আছে আৰু কি দিয়া আছে হাইট দিয়া আছে বেজ দিয়া আছে আৰু হাইট দিয়া আছে তেন্তে আমি এই সূত্ৰৰ সহায়তে ওলাব পাৰিম তাৰ কালি কিন্তু আমাক ইয়াত হেতুই কোৱা নাই অকল আমাক কৈছে তাৰ আকৌ এটা কি ডায়াগোনাল দিয়া আছে আকৌ কি দিয়া আছে এটা ডায়াগোনাল দিয়া আছে তেন্তে প্ৰথমে আমি এটা চিত্ৰ অংকন কৰিলো তেতিয়া হ'বলা আমাৰ অকমান সহজ হ'ব সো এনেকৈ এইটো আমি দিলোঁ প্ৰথমে বনালোঁ তেন্তে ধৰি লোৱা এইটো ইফালে হ'ল তাৰ এটা ডায়াগোনাল এইটো এটা ডায়াগোনাল হ'ল আৰু ইফালে এটা ডায়াগোনাল দিলোঁ আমি ঠিক আছে ইফালে আমি ডায়াগোনাল দিলোঁ প্ৰথমে তেন্তে নাম দিলোঁ আমি ধৰা এইটো এটা আমি উচ্চতাওটো দিব লাগিব ইফালে কোনোবা এটা উচ্চতা দিব লাগিব এটা হ'ব 90 ডিগ্ৰী ঠিক আছে চোৱা এতিয়া আমি নাম দি দিলোঁ এ বি বি এইটো এ হয় এইটো বি হয় এইটো সি হয় আৰু এইটো ডি হয় চোৱা ধৰি লোৱা ৰবাচোন মই প্ৰথমৰ পৰা দিওঁ এইটো হ'ল এ হয় এইটো বি এইটো সি আৰু এইটো কিমান ডি ইয়াত আমাক দিয়া আছে সাপোজ এইটো হ'ল আমাৰ 90 ডিগ্ৰী তেন্তে এইটো দিয়া আছে আমাৰ 6 সেন্টিমিটাৰ আকৌ এইটো দিয়া আছে ধৰা এইটো এ ডি এইটো দিয়া আছে কিমান তাৰ উন্নতিটো দিয়া আছে আমাৰ কিমান 8 সেন্টিমিটাৰ তেন্তে আমি ইয়াৰ আটাইবোৰ বস্তু আমি ওলাব লাগিব এতিয়া কেনেকৈ ওলাম আমি কোৱাচোন চোৱা ষ্টুডেন্টস আমি জানো যে এটা ৰম্বাছৰ কালি আমি দুই ধৰণে ওলাব পাৰোঁ তেন্তে আমি কি নিয়ম আছিলে এটা হ'ল বেজ আৰু হাইট পূৰণ কৰি আৰু এটা কি আছিলে হাফ ইনটু ডায়াগোনাল 1 এণ্ড ডায়াগোনাল 2 পূৰণ কৰি তেন্তে আমাক ইয়াত চোৱা এটা হাফ বেজ দিয়া আছে আৰু তাৰ হাইট দিয়া আছে আৰু আমাক এটা ডায়াগোনাল দিয়া আছে তেন্তে আমি আনটো ডায়াগোনাল পূৰণ কৰিলেও তো আমি কালি একেই ওলাব তেন্তে আমি প্ৰথমে যিটো সম্পূৰ্ণ দিয়া আছে সেইটো লৈ আমি কালিটো ওলাও চোৱা প্ৰথমে চোৱাচোন তেন্তে মতে লওঁ চোৱা সলিউশ্যন সো ইয়াত আমি কৰোঁ তেন্তে নাও এইটো সলিউশ্যন গিভেন আমি লিখি লওঁ গিভেন ইন এ rhombus বেজ কিমান দিছে বেজ আমাক দিছে 6 সেন্টিমিটাৰ হাইট কিমান দিছে আমাক চোৱা হাইট আমাক কিমান দিছে হাইট দিয়া আছে 8 সেন্টিমিটাৰ এটা ডায়াগোনাল লেন্থ অফ ওৱান ডায়াগোনাল আমাক কিমান দিছে লেন্থ অফ ওৱান ডায়াগোনাল এইটো আমাক দিছে 8 সেন্টিমিটাৰ সো আমি ধৰি ল'ম যে লেন্থ অফ আনাদাৰ ডায়াগোনাল ডি আমি ধৰি ল'ম সেইটো আমি ধৰি ল'লোঁ ধৰা এইটো ডায়াগোনাল হ'ল আমাৰ এইটো এটা ডায়াগোনাল সো এটা সিম্পল এ সি এটা ডায়াগোনাল হয় আৰু কি বি সি এটা ডায়াগোনাল হয় সিম্পল এনেকৈ ধৰি লওঁ আমি ঠিক আছে চোৱা বা তোমালোকে ডাইৰেক্ট নামও দিব পাৰিবা যদি নাম দি দিয়া তেন্তে নাম দিলেও হ'ব চোৱা ধৰা এইটো বেজটোৰ আমি নাম দিব পাৰিম এনেকৈ এনে ডায়াগোনাল এইটো নামেই দি দিয়া নহ'লে বেছি ভাল হ'ব এনেকুৱা দিয়াতকৈ নাম দি দিওঁ আমি চোৱা কেনেকৈ নাম দিবা আকৌ যে এইটো বি চি কিমান দিয়া আছে এনেকৈ নাম দি দিয়া বি চি দিয়া আছে 6 সেন্টিমিটাৰ আকৌ এ ডি কিমান দিয়া আছে এ ডি দিয়া আছে আমাৰ 8 সেন্টিমিটাৰ ওকে এ ডিটো হ'ল আমাৰ 8 সেন্টিমিটাৰ মনত ৰাখিবা এইটো তাৰপিছত এটা ডায়াগোনাল আমি ধৰিলোঁ ধৰা এ চি এইটো এ চি আমি ধৰিলোঁ কিমান দিয়া আছে এ চি দিয়া আছে আমাৰ 8 সেন্টিমিটাৰ নাও আমি কোনটো ওলাব লাগে বি ডি আমাৰ কিমান দিয়া আছে নাজানো ন চোৱা এতিয়া আমি কৰোঁ নাও আমি এইটো কৰিম কেনেকৈ কৰিম চোৱা এৰিয়া
area of the rhombus, area of rhombus A B C D কি হ'ব এইটো চোৱা ইয়াত আমাৰ বেজ আৰু হাইট দিয়া আছে চ' আমি সেইটোহে পূৰণ কৰিম অকল ইয়াত কি পূৰণ কৰিম আমি বেজ আৰু হাইট পূৰণ কৰিম চোৱা P ইনটু H বা ডাইৰেক্ট এইটো লিখা না সৰু লিখোঁ আমি হে P ইনটু H অৰ্থাৎ কিমান হৈ যাব B কিমান 6 আৰু 8 তো আমাৰ কিমান হৈ গ'ল 6 পূৰণ 8 কিমান 48 সেন্টিমিটাৰ স্কয়াৰ কিন্তু এইটো চোৱা এই সূত্ৰটো প্ৰয়োগ কৰাৰ লগে লগে আমাৰ কালিটো ওলাই গ'ল এতিয়া তুমি যে সূত্ৰ প্ৰয়োগ কৰা কালি এইটো ওলাব না নাই অবভিয়াসলি কালি এইটোই ওলাব তেন্তে এতিয়া আমি ডায়াগোনাল লৈ ওলাম কালিটো হ্যাঁ এগেইন আমি লিখিম কি এগেইন সো তুমি মুছি দিও এগেইন again কি হ'ব চোৱাচোন again আমাক কি দিয়া আছে ইয়াৰ কালিটো আমি যদি ওলাও হাফ ইনটু diagonal 1 ইনটু diagonal 2 ইকুৱেল কিমান হ'ব 40 হ'ব নে নাই আমি যিমান বাৰে এতিয়া কালি ওলাও 40 হ'ব না নাই ষ্টুডেন্টস হ'ব সো এতিয়া চোৱাচোন হাফটো আমি বহালো আৰু এটা diagonal আমাক দিয়া আছিল 2 আৰু এটা diagonal আমি না জানো ঠিক আছে এইটো diagonal সো কোনটো diagonal এইটো diagonal এইটো আমি জানো নে না জানো সো আমি হেতু লিখিম এতিয়া চোৱা diagonal 2 বা ইয়াৰ হলনি আমি কি লিখি দিও BD লিখি দিও ইয়াৰ হলনি BD লিখি দিও ইফালে হৈ গল 48 তেন্তে এটো বহুৱা 2 ইফালে কাটি দিয়া 4 সো তেন্তে 4 ইনটু BD ইকুৱেল 48 সো BD ইকুৱেল কিমান হৈ যাব BD ইকুৱেল হৈ যাব 48 ক তুমি 4 ৰে হৰণ দি দিয়া সো তেন্তে BD ইকুৱেল হৈ যাব আমাৰ এটো 4 এবাৰ আৰু ইয়াত দুবাৰ সো 12 কিমান হৈ গল 12 সো the answer is 12 কিমান 12 আমি পাই গলো এটো কিমান 12 পাই গলো এ হৈ গল সো আমি লিখি দিব পাৰিম and so the length so the length of another কি হৈ যাব আমাৰ বা other একে so the length of other diagonal is কিমান 12 centimeter done I hope তোমালোকে এটো বুজি পাইছা ষ্টুডেন্টস সো এবাৰ চাই লোৱা সুন্দৰকৈ তোমালোকে কেনেকৈ কৰিছো এটো Students, so এতিয়া আমি question 18 to চাওচোন আমাক কি দিয়া আছে ইয়াত কৈছে the area of a rhombus is 56 square centimeter এটা কৈছে যে এটা rhombusৰ কালি কিমান দিয়া আছে 56 centimeter square দিয়া আছে now find the height of the rhombus if its perimeter is 32 centimeter তেন্তে আমাৰ কি উলাব দিছে ইয়াৰ পৰিসীমা উলিয়াব লাগে যদি ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্য মানে ইয়াৰ হাইটটো ওলাব লাগে ষ্টুডেন্টস হোৱা উল্টাটো কৈ আছো ফাইন্ড দ্য হাইট ইয়াৰ হাইট ওলাব লাগে ইয়াৰ উচ্চতা ওলাব লাগে যদি তাৰ পৰিসীমা কিমান হয় 12 সেন্টিমিটাৰ হয় ওকে নাও এটো আমি কেনেকৈ কৰিম চোৱাচোন ষ্টুডেন্টস সো এতিয়া তোমালোকে ক'বা স্যাৰ এৰিয়া পেৰিমিটাৰ অফ তোমালোকে ক'বা যে স্যাৰ পেৰিমিটাৰ কি আছিল নো ইয়াৰ পেৰিমিটাৰ আমাৰ কি আছিল perimeter of কি perimeter of rhombus এটো কি আছিল rhombus equal কি আছিল এটো তো আপুনি পোৱা নাই মই কিন্তু কৈ দিছিলো তোমালোকৰ ভিডিওটো সোৱাচন প্ৰথমৰ পৰা তোমালোকে 1 নম্বৰ টু সোৱা কোৱেশ্চন তোমালোকে পেজ নম্বৰ 72 সোৱাচন পেজ 72 ইয়াত তোমালোকৰ সুন্দৰকৈ দিয়া আছে মই হাইলাইট কৰি দিছিলো মনত পৰিছে নে সোৱা কিন্তু মই লিখিতো দিমেই এনেও So, এটো হল কি জানা sum of four sides sum of কি four sides বা আমি নরমালি কলে এনেকে কম যে 4 পূরণ one side 4 পূরণ কি one side একই কথা এটো কার নিচিনা মিলিছে কোৱাচোন এটো মিলিছে স্কয়াৰৰ নিচিনা এটো স্কয়াৰৰ নিচিনা মিলি গল তো হেতু মানে কি এটা ৰম্বাছৰ পেৰিমিটাৰ হল 4 into
ওৱান ছাইড, লেন্থ অফ ওৱান ছাইড বা 4 পূৰণ এটা বাহুৰ যোগ, এটা বাহুৰ দৈৰ্ঘ্য। তো সেইটো হ'ল আমাৰ ইয়াৰ কালিৰ ইয়াৰ পৰিসীমাৰ সূত্র। তেন্তে আমি এইটো সহায় কৰিম ন। চোৱা এতিয়া আমাক কি দিয়া আছে, সলিউশ্যন আমি লিখোঁ প্ৰথমে। ইয়াত দিয়া আছে আমাক, চোৱা, area of a rhombus, area of a rhombus আমাক কিমান দিয়া আছে, 56 স্কোয়ার সেন্টিমিটার, 56 স্কোয়ার সেন্টিমিটার, বা এটা স্কোয়ার সেন্টিমিটার হলনি আমি কি লিখিম জানো, সেন্টিমিটার স্কোয়ার লিখি দিম। তাৰপিছত কি দিয়া আছে স্টুডেন্ট, চোৱা, তাৰপিছত আমাক দিয়া আছে পেরিমিটার, পেরিমিটার ইকুয়াল কিমান দিয়া আছে, ডাইরেক্ট লিখি দিয়ে, পেরিমিটার দিয়া আছে আমাৰ 32 সেন্টিমিটার। কিমান দিয়া আছে স্টুডেন্ট, চোৱা, 32 সেন্টিমিটার। নাও সো ইয়াক তেন্তে আমি লিখিম, সো লেন্থ অফ ওয়ান সাইড, লেন্থ অফ ওৱান সাইড কিমান হৈ যাব, চোৱা, যেহেতু মই কৈছিলোঁ যে 4 ইনটু, তেন্তে লেন্থ অফ ওৱান সাইড কি হৈ যাব, তুমি 32ক যদি 4ৰে হৰণ দি দিয়া তেন্তে কিমান পাই যাম আমি, কোৱাচোন, তেন্তে আমি পাই যাম 8 সেন্টিমিটার। তেন্তে এটা সাইডৰ দৈৰ্ঘ্য, চোৱা, মই ভালদৰে আঁকি দিওঁ, এটা ৰম্বাস, এইটো ৰম্বাস নহ'ব, চ' মই সুন্দৰকৈ এটা আঁকি দিওঁ, এইটো এটা ৰম্বাস হ'ল। চোৱা, এইটো ৰম্বাস, যদি এইটো ইয়াৰ সমান হয়, ইউ যদি ইয়াৰ সমান হৈ যায়, তেন্তে আটাইবোৰ কি হ'ব, চোৱা, এই যদি ইয়াৰ সমান হয় তেন্তে চোৱাচোন ষ্টুডেণ্টছ, যদি এইটো এ হৈ যায় তেন্তে কি হৈ যাব, যে 4 ইনটু এ হ'বনে নাই, ইকুৱেল 32, চ' এ ইকুৱেল হৈ যাব 32 বাই 4, দ্যাট মিনছ 8, 32 বাই 4 দ্যাট মিনছ কি 8 হৈ যাব। তোমালোকে এইটো লিখিব নালাগে, মই এনেই বুজাই দিছোঁ এইটো। চোৱা, এতিয়া আমি লিখিম এটা ছাইড পাই গ'লোঁ, তেন্তে আমি এটা ছাইডো পাই গ'লোঁ। চোৱা, এটা ছাইড যদি ধৰা আমি পাই গ'লোঁ 8 পাই গ'লোঁ, আৰু তাৰ উচ্চতাটো, হাইটটো আমাক, আৰু তাৰ এৰিয়াটো দিয়া আছে, এই গোটেইটোৰ এৰিয়া কিমান আছে, 54। তেন্তে আমি জানো যে যিকোনো এটা বাহু আৰু তাৰ উচ্চতা পূৰণ কৰিলে কিমান পাম আমি, তাৰ কালি পাম। তেন্তে আমি ইয়াত লিখি দিম, চ' তেন্তে আমি লিখিম, নাও area of rhombus কিমান দিয়া আছে, 56 সেন্টিমিটার স্কোয়ার। এরিয়া অফ রম্বাস মানে কি হ'ব জানা, যে বেজ ইনটু কি হাইট, বেজ ইনটু হাইট ইকুৱেল 56 হৈ যাব। বেজটো আমাৰ কিমান ধৰিম এতিয়া, আমি বেজটো 8 ধৰিম ন, আমি পালোঁ 8, এই 8টো পালোঁ আমি, চোৱা, এইটো পালোঁ আমি 8, তেন্তে এইটো আমি ধৰি দিম এতিয়া, 8 ইনটু হাইট, চোৱা, এইটো হাইট মই উল্টাকৈ লিখিছোঁ ন, এইচ হ'ব, তাৰপিছত টি হ'ব, টি কৰি লিখিবা তোমালোকে 56। এতিয়া চোৱা, এইটো আমি সলভ কৰোঁ। চ' হাইট কিমান হৈ যাব, এইটো 8টো ইয়াত হৰণ পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হৈ যাব 8, চ' হাইট উইল বি 8, ইয়াত কেইবাৰ যাব কোৱাচোন ষ্টুডেণ্টছ, 7 বাৰ যাব, কেইবাৰ যাব, 7 বাৰ। চ' এইটো হৈ যাব আমাৰ কি আনচাৰ, এইটো হাইট 7 হৈ গ'ল। চেণ্টিমিটাৰ আছিলে, চেণ্টিমিটাৰ আছিলে, চ' ইট উইল বি 7 সেন্টিমিটাৰ হৈ গ'ল আমাৰ হাইট। ডান। আই হোপ তোমালোকে এইটো বুজি পাইছা ষ্টুডেণ্টছ। এতিয়া চোৱা, আমি নেক্সট কুৱেশ্যনটো চাম, এবাৰ ভালদৰে এইটো চাই লোৱা কেনেকৈ কৰিছোঁ এইটো। চোৱা ষ্টুডেণ্টছ, আমাক এই কুৱেশ্যন 9টোত কি কৈছে, দ্য ডায়গনেল অফ এ ৰম্বাছ ইজ 6 সেন্টিমিটাৰ if the area of the rhombus is 24 square centimeter, then find the length of the other diagonal. কি কৈছে আমাক ইয়াত, যে এটা ৰম্বাছৰ কৰ্ণ হ'ল আমাৰ কি, এটা কৰ্ণ হ'ল 6 সেন্টিমিটাৰ। নাও আকৌ কৈছে যে তাৰ এই ৰম্বাছটোৰ, এই সম্পূৰ্ণ ৰম্বাছটোৰ কালি কিমান, 24
সেন্টিমিটাৰ স্কুৱেৰ এতিয়া আমাক কৈছে আনটো ডায়গনেলৰ এটা ডায়গনেল হে ইয়াত আমাক দিছিলে আনটো ডায়গনেলৰ কি ওলাব লাগে এতিয়া আমি আনটো এইটো এটা ডায়গনেল দিছে এইটো এটা ডায়গনেল এইটো এটা ডায়গনেল নাও আমি এইটো ডায়গনেল দিছে এইটো ডায়গনেল আমি কি ওলাব লাগিব দৈৰ্ঘ্য ওলাব লাগিব চোৱা তেন্তে আমি এইটো কৰোঁ চোৱাচোন কেনেকৈ কৰিম আমি ষ্টুডেণ্টছ চোৱা এইটো আমি কেনেকৈ কৰিম চোৱা এতিয়া ভালদৰে মই এইটো মুছি লওঁ এতিয়া ইয়াৰ আমি সলিউশ্যনটো আগতে আমি লিখি লওঁ কেনেকৈ আমি এইটো সলভ কৰিম চোৱা আমি জানো যে এটা ৰম্বাছৰ কালি কি আছিলে দুই ধৰণৰ এটা হ'ল বেজ ইনটু হাইট আৰু যদি বেজ আৰু হাইট দিয়া নাথাকে তেন্তে আমি কৰ্ণ পূৰণ কৰি পাম কৰ্ণটো কি আছিলে নিয়মটো হাফ ইনটু ডায়গনেল 1 ইনটু ডায়গনেল 2 এইটো আছিলে নাই আৰু এটা আছিলে নিয়ম বেজ ইনটু হাইট বা তাক আমি শৰ্টকাটত বি ইনটু এইচও লিখিব পাৰোঁ না নাই কোৱা ষ্টুডেণ্টছ পাৰোঁ তেন্তে আমি ইয়াত এইটো কেনেকৈ কৰিম কোৱাচোন এইটো কৰিবলৈ বহুতেই সহজ চোৱা আমাক প্ৰথমে কি কি দিয়া আছে সেইটো আমি লিখোঁ গিভেন চোৱা গিভেন ওৱান ডায়গনেল of a rhombus ইকুৱেল আমাক কিমান দিয়া আছে এটা ডায়গনেল কিমান দিয়া আছে ষ্টুডেণ্টছ এটা ডায়গনেল দিয়া আছে 6 সেন্টিমিটাৰ আমাক দিয়া আছে তাৰপিছত কি দিয়া আছে চোৱা তাৰপিছত কৈছে যে এই ইয়াৰ কালিটো কিমান ইয়াৰ কালি হ'ল 24 স্কুৱেৰ সেন্টিমিটাৰ let the another diagonal equal d আমি আনটো ডায়গনেল কি ধৰিছোঁ d তাৰপিছত লিখিলোঁ and এৰিয়া আমাক কিমান দিয়া আছে area of the rhombus আমাক কিমান দিয়া আছে এৰিয়া দিয়া আছে 24 স্কুৱেৰ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কুৱেৰ 24 আমাক দিয়া আছে 24 সেন্টিমিটাৰ স্কুৱেৰ দিয়া আছে চোৱা তেন্তে এইটো বহুৱা মানটো খালি বহাই যোৱা চোৱা হাফ ইনটু ডায়গনেল 1 ইনটু ডায়গনেল 2 ইকুৱেল 24 সেন্টিমিটাৰ স্কুৱেৰ জাষ্ট বহুৱা এটা ডায়গনেল আমাক যিটো দিয়া আছে এইটো কিমান 6 তেন্তে ইয়াত 6 বহুৱা প্ৰথমে হাফটো বহাই 6 বহাই দিয়া আৰু d2টো আমি d2ৰ জায়গাত কি বহাম আমি d বহাম আৰু 24 আছে তেন্তে 2 ইয়াত 6ত কেইবাৰ যাব 3 বাৰ 3 পূৰণ d আৰু কি আছে আমাৰ 24 তাৰপিছত চোৱাচোন ষ্টুডেণ্টছ তেন্তে d ইকুৱেল কিমান হৈ যাব 24ক 3ৰে হৰণ দিয়া d ইকুৱেল হৈ যাব আমাৰ 6 নহয় কেনেকৈ হ'ব 6 কোৱাচোন 8 হৈ যাব কিমান হৈ যাব ষ্টুডেণ্টছ 8 হৈ যাব 8 সেন্টিমিটাৰ এইটো হৈ গ'ল আমি লিখি দিম এইফালে 8টো লিখিলৈ সো লিখিম so the length of another diagonal is কিমান 8 সেন্টিমিটাৰ ডান হৈ গ'ল আই হোপ তোমালোকে এইটো কুৱেশ্যনো বুজি পাইছা যদি বুজি পাইছা তেন্তে ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো এতিয়াও নকৰিলে চোৱা এতিয়া চাওঁ আমি নেক্সট চোৱা ষ্টুডেণ্টছ আমাক ইয়াত কি কৈছে কুৱেশ্যন 20ত কি কৈছে if the area of a parallelogram is 15 square centimeter and the base is 5 centimeter then find its height আমাক কি কৈছে যে যদি এটা প্যারালেলোগ্রাম চোৱা যদি এটা প্যারালেলোগ্রাম যেনে মই এতিয়া অঙ্কন কৰি দিও এটা প্যারালেলোগ্রাম তোমালোকক প্ৰথমে চোৱাচোন কি কৈছে ইয়াত আমাক এটা প্যারালেলোগ্রাম ধৰি লোৱা ইফালে কেনেকুৱা থাকে প্যারালেলোগ্রাম এনেকুৱা থাকে নে নাই কোৱাচোন এনেকুৱা থাকে এটা প্যারালেলোগ্রামৰ যদি গোটেইটো প্যারালেলোগ্রামৰ এৰিয়া আমাক কিমান দিয়া আছে এই গোটেইটোৰ এইটো হোৱা নাই ন মই ভালদৰে ৰাখি দিও এই গোটেইটোৰ এৰিয়া আমাক দিয়া আছে 15
স্কুৱেৰ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ হয়নে নহয় আকৌ তাৰ কৈছে বেজটো আমাক এইটো বেজ হয়নে নহয় বেজটো আমাক কিমান কৈছে বেজটো আমাক কৈছে ষ্টুডেণ্টছ 5 চেণ্টিমিটাৰ এতিয়া তাৰ হাইট ওলাব লাগে তাৰ কি ওলাব লাগে ষ্টুডেণ্টছ হাইট ওলাব লাগে এতিয়া আমি হাইটটো কেনেকৈ ওলাম সেইটোতো কথা হয়নে নহয় কিন্তু আমি ইয়াৰ আগতে এইটো জানিব লাগিব যে ষ্টুডেণ্টছ যে এটা ট্ৰেপেজিয়ামৰ এটা পেৰেলেলোগ্ৰামৰ আমি কালি কেনেকৈ উলিয়াওঁ এটা পেৰেলেলোগ্ৰামৰ আমি কালি কেনেকৈ উলিয়াওঁ চোৱা এইটো আমি প্ৰথমে জানিব লাগিব কালিৰ সূত্ৰটো কি আছিলে বেজ ইনটু হাইট আছিলে হয়নে নহয় ধৰা এইটো হ'ল 90 ডিগ্ৰী তেন্তে এইটো যদি বেজ হয় তেন্তে এইটো হাইট হ'ব তেন্তে এই দুটাক আমি পূৰণ কৰি দিলে কি হৈ যাব ডান হৈ গ'ল এইটো এ হ'লে এইটো যদি বি হয় তেন্তে বি ইনটু কি হৈ যাব এ বা এইটো বি হ'লে এইটোতো এইচ হ'ব তেন্তে বি ইনটু এইচ হৈ যাব চিম্পল এনেকুৱাই নিয়ম ভূমি পূৰণ উন্নতি এইটো আছিলে আমাৰ সামান্তৰিকৰ কালিৰ সূত্ৰ চোৱা ইয়াত আমাক এইটো কিমান দিয়া আছে এইটো দিয়া আছে বেজটো 15 চেণ্টিমিটাৰ এতিয়া এইটো দিয়া নাই আমি ধৰি ল'ম যে এইটো কিমান দিয়া আছে ধৰা এইচ আমি ধৰিলোঁ এইচ এইটো এইচ চোৱা তেন্তে আমি লিখিম ইয়াত সলিউশ্যন গিভেন আমি লিখোঁ প্ৰথমে আমাক কি দিয়া আছে এইটো লিখোঁ area of parallelogram ইকুৱেল আমাক কিমান দিয়া আছে পেৰেলেলোগ্ৰামৰ 15 চেণ্টিমিটাৰ স্কুৱেৰ দিয়া আছে আমাক চোৱা তাৰপিছত কি দিয়া আছে এইটো চোৱাচোন তাৰপিছত দিয়া আছে ইয়াৰ বেজ কিমান দিয়া আছে আমাক বেজ দিয়া আছে আমাক 5 চেণ্টিমিটাৰ অ'কে চ' এইটো দিয়া আছে চ' ইয়াত আমি কি লিখিব পাৰিম কোৱাচোন চ' আমি লিখিব পাৰিম যে বেজ ইনটু হাইট এইটো বেজ ইনটু হাইট ইকুৱেল কি হয় তাৰ কালিটো হ'ব হয়নে নহয় এৰিয়া অফ পেৰেলেলোগ্ৰাম বা ডাইৰেক্ট লিখিব পাৰিম 15 স্কুৱেৰ চেণ্টিমিটাৰ হ'ব তেন্তে বেজটো হ'ব কিমান আমাৰ 5 ইনটু হাইটটো হাইটেই দি দিয়া হাইট এইফালে থাকিল 15 তেন্তে কোৱাচোন হাইট কিমান হ'ব হাইট হৈ যাব 15/5 চ' হাইট হৈ যাব 3 চেণ্টিমিটাৰ 3 কি হৈ যাব চেণ্টিমিটাৰ ডান হৈ গ'ল এইটো আমাৰ হাইট ওলাব লাগে চ' এইটোৱে আমাক ওলাব দিছিলে নাই হাইট ওলাব দিছিল আই হোপ তোমালোকে এইকেইটা বুজি পাইছা যদি বুজি পাইছা তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আই হোপ তোমালোকে এইকেইটা বুজি পাইছা ন থেংক ইউ এবাৰ চাই লোৱা এইটো আৰু এই PDF টো যদি তোমালোকৰ লাগে তেন্তে মোক এইটো নাম্বাৰত চোৱা স্ক্ৰীনত নাম্বাৰ দি আছে এই নাম্বাৰটোত তোমালোকে মোক কল কৰিবা বা মেছেজ কৰিবা অ'কে চোৱা